নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি জানে আজি আমতীৰ দমাহী, তাৰ কাৰণে মুঠতে আমি এটা বস্তু ঘৰৰ ভিতৰত নাৰাখোঁ, চব মুচি দিওঁ। আৰু খাটবিলাক যিহেতুকে আমি চুইয়ে আছোঁ বা লাৰি আছোঁ, তাৰ কাৰণে খাটবিলাকো মুচি দিছোঁ। মুঠতে বহুত কাম কৰিছোঁ, যদিও মই তেনেকৈ ভিডিঅ' কৰিব নোৱাৰোঁ। যিখিনি পাৰোঁ সেইখিনিয়ে কৰিছোঁ, কাৰণ ছোৱালীৰো পৰীক্ষা আছিলে, তাই পৰীক্ষা দিব গৈছিলে। তাৰপিছতে অহাৰ পিছত আৰু এনেকৈ চাহ খাবলৈ বহি লৈছোঁ গোটেইকেইজনী। তাই এনেকৈ মোক ভিডিঅ' বনাইছে। মুঠতে মাজু ছোৱালী যেতিয়া স্কুলত যায়, মোৰ মুঠতে দিগদাৰ হৈ যায়, যিহেতুকে ষ্টেণ্ড নাই। ষ্টেণ্ড এডাল কিনিবলৈও মোৰ মুঠতে পইচাৰে দিগদাৰ হৈ আছে, তাৰ কাৰণে মই ষ্টেণ্ড এডালো কিনিব পৰা নাই। আৰু জানেই আপোনালোকে কিমান কাম আজি নহয়নে বাৰু, তাৰ কাৰণে মই পুৱাৰ পৰা তেনেকৈ ভিডিঅ' দিব পৰা নাই আৰু ফটো আপলোড কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ হৈছে। এতিয়াহে মই ফটো দিলোঁ আৰু ভিডিঅ'টো আপলোড কৰিলোঁ। এয়া চাওকচোন, মানুহজনে আনাৰস কাটি দিছে, যিহেতুকে আৰু পুৱাৰ পৰা বহুত কষ্ট হৈছে, মোকে অকণমান সহায় কৰি দিছে। এয়া দুয়োটাই খাব লৈছোঁ। আৰু মানুহজনে আৰু তেনেকৈ ভিডিঅ' উঠিব ভাল নাপায়, লাজ কৰে। এয়া চাওকচোন, গুচি গ'ল ভিডিঅ'টো বনাই থাকোঁতে। তেনেকুৱা ধৰণৰ সঁচাকৈয়ে ঘৰত এনেকুৱাকৈ কোনোবা এজনে যদি সহায় কৰি দিয়ে, খোৱা লোৱাতে হওক, বহুত ভাল লাগে। এয়া ছোৱালী নাচপতি কাটি দিছে। মুঠতে তাই বস্তু কাটি দি ভাল পায়, আৰু এইভাগে দৈ চিৰা যোগাৰ কৰি দিছে। মই মানে কানি কাপোৰবিলাক সামৰি আছোঁ, তাৰ কাৰণে তাই যোগাৰ কৰি দিলে। তাৰপিছতে সামৰি আহি এয়া খাবলৈ ল'লোঁ দৈ চিৰা।